নমস্কাৰ। আজিৰ এই ভিডিঅ'টোত আমি জানিম ধনু ৰাশিৰ ব্যক্তিসকলৰ বাবে ফেব্ৰুৱাৰী মাহটো কেনেকুৱা যাব। দন্ত ধ, ফ, ভ এইকেইটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে ধনু ৰাশি। এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। প্ৰথমতে জানিম আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত। ৰাশিৰ মালিক বৃহস্পতিৰ স্থিতি বৰ্তমান সময়ছোৱাত আপোনালোকৰ সপ্তম ঘৰত আছে। ৰাশিৰ পৰা সপ্তমত মানে বৃহস্পতিৰ দৃষ্টি আহি আছে। বৃহস্পতিৰ ইচ্ছাপূৰ্তিৰ ঘৰত দৃষ্টি, বৃহস্পতিৰ পৰাক্ৰমৰ ঘৰত দৃষ্টি। বৰ্তমান সময়ছোৱাত আপোনালোকে যিয়েই কৰিম ভাবে আপোনালোকে সেইখিনি কৰিব পাৰিব। তাৰ কাৰণে পৰাক্ৰম কৰক। প্ৰয়োজন হ'লে আপোনালোকে পাৰ্টনাৰশ্বিপ বনাওক। প্ৰয়োজন হ'লে আপোনালোকে এইখিনি সময়ছোৱাত নিজৰ ব্যক্তিত্ব, পাৰ্চনেলিটি আপোনালোকে নিজৰ ভালদৰে প্ৰতিস্থাপন কৰি চব ক্ষেত্ৰতে আপোনালোকে ভাল ফল লাভ কৰিবলৈ পাৰিব। স্বাস্থ্য পাতিৰ ক্ষেত্ৰত বেয়া নহয়, কিন্তু শনিৰ দৃষ্টি আহি থকাৰ কাৰণে অকণমান বিষ বেমাৰ আহিব পাৰে। এইখিনি সময়ছোৱাত আপোনালোকৰ শনিৰ কাৰণে আপোনালোকে প্ৰতিকাৰ কৰিব পাৰিলে ভাল আছিলে, কাৰণ জন্মচক্ৰ অনুসৰি কিছুমান প্ৰতিকাৰ কৰিব পৰা যায়। আপোনালোকৰ বৰ্তমান সময়ছোৱাত যদি বিশেষকৈ কঁকালৰ বিষ, আঁঠুৰ বিষ বা জইণ্ট ৰিলেটেড পেইন আহি আছে, তেতিয়াহ'লে কিছুমান ইয়াৰে ৰিমেডি কৰিব পাৰিলে খুব ভাল ফল পাব পাৰিব। ৰোগৰ স্থানৰ মালিক যাই কিনে 6 তাৰিখলৈকে ইয়াতে আছে আৰু 6 তাৰিখৰ পিছত ইয়াতে আহিব। আপোনালোকৰ কাৰণে এইটোৱে ছাজেষ্ট কৰিম যে পানী বেছিকৈ খাওক। আপোনালোকে দেহত যদি পানীৰ অভাৱ হৈ যায় তেতিয়াহ'লে অলপ বেছি প্ৰব্লেম পাব। স্বাস্থ্যজনিত ক্ষেত্ৰত আপোনালোকে খুবেই বেনিফিটেড হ'ব পাৰিব, কিন্তু ইয়াতে কেৱল এইটোৱে ক'ম যে আপোনালোকে খাদ্য খানা ঠিককৈ ৰাখক। শাৰীৰিক ব্যায়াম চৰ্চা, এক্সাৰচাইজ বা খোজ কঢ়া ধৰণৰ আপোনালোকে নিত্যভাৱে আপোনালোকে কৰি যাওক। উপাৰ্জন, ধন সঞ্চয়, চৰকাৰী চাকৰি, ব্যৱসায়ৰ ক্ষেত্ৰত দেখুৱাই দিছোঁ। উপাৰ্জনত বৃদ্ধিৰ কাৰণে বহুত ভাল। 6 তাৰিখলৈকে এক্সেলেণ্ট। তাৰ পিছৰ সময়ছোৱাতো আপোনালোকে কষ্ট কৰি উপাৰ্জনত বৃদ্ধিৰ কাৰণে নিশ্চয় ভাল হ'ব। কৰ্মস্থানত শনিৰ দৃষ্টি আছে, ছাৰ্ভিচৰ ঘৰতো শনিৰ দৃষ্টি আছে। এই দৃষ্টিটো বহুতেই ভাল হ'ল। শনিৰ এই দৃষ্টিটোৰ কাৰণে বৰ্তমান সময়ছোৱাত আপোনালোকে বহুতেই বেছি বেনিফিটেড হ'ব পাৰিব। কৰ্মস্থানত অলপ সহকৰ্মীৰ পৰা সাৱধান থাকিব। এইখিনি সময়ছোৱাত কোনোবা নহয় কোনোবাই অন্যায়ত লিপ্ত হ'ব পাৰে, তাৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব পাৰিব লাগিব। শনিৰ দৃষ্টি আছে আপোনালোকৰ ষষ্ঠ ঘৰ। ষষ্ঠ ঘৰটো হৈছে ঋণ, ৰোগ, শত্ৰু, মোকৰ্দমাৰ স্থান হয়। আপোনালোকৰ ফালৰ এতিয়া যদি কোৰ্ট কেছ লাগি আছে তেতিয়াহ'লে আৰু অলপ বেছি সাৱধান হ'ব লাগিব। কৰ্মপ্ৰাপ্তিৰ কাৰণে বৰ্তমান সমস্যা ভাল দেখা গৈছে। চৰকাৰী চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰত অকণমান বেছি কষ্ট লাগিব। প্ৰাইভেট চাকৰিৰ ক্ষেত্ৰত সহজতে আপোনালোকে পাব পাৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকে যদি কনচাল্টিং বিজনেছ কৰি আছে তেতিয়াহ'লে বহুতে বেনিফিটেড হ'ব পাৰিব। ইনকামতো বৃদ্ধি দেখা গৈছে। আপোনালোকৰ সৰু সুৰা ভ্ৰমণ হ'ব পাৰে। এইখিনি সময়ছোৱাত নিজৰ ব্যক্তিত্ব বা পাৰ্চনেলিটিৰ জৰিয়তে আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব পাৰিব। ছেভিংছৰ ঘৰটোত আপোনালোকৰ বহুকেইটা গ্ৰহৰ প্ৰভাৱ আছে। 14 তাৰিখলৈকে ৰবি, 3 তাৰিখলৈকে বুধ আৰু শুক্ৰ গ্ৰহটো 6 তাৰিখলৈকে আছে। 21 তাৰিখলৈকে, 23 তাৰিখলৈকে মংগল গ্ৰহটো ইয়াতে আছে। এইখিনি সময়ছোৱাত আপোনালোকে ভাল বেনিফিটেড হ'ব পাৰিব। আপোনালোকৰ বিভিন্ন ধৰণৰ ক্ষেত্ৰৰ পৰা ছেভিংছত বৃদ্ধিৰ কাৰণে টকা পইচাৰ আগমন হ'ব। ভাগ্য, পিতা, ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত চালে ভাগ্যস্থানত কেতুৰ স্থিতি বহুতেই ভাল। ভাগ্যস্থানৰ কেতুৰ কাৰণে বৰ্তমান সময়ছোৱাত আপোনালোকে পাৰিলে গণেশৰ ভক্তি কৰক। ওম গং গণপতে নমঃ এইটো বীজ মন্ত্ৰ জপ কৰিব পাৰে। আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব পাৰিব। পিতা বা গুৰুজনৰ সৈতে অকণমান বিৰক্তি ভাৱ, তিতাকে অহা বা কিছুমান ধৰি লওক এনেকুৱা ফিল হ'ব পাৰে যে হতাশাজনিত, যে মই ইমানখিনি এক্সপেক্ট কৰিছিলোঁ সেইখিনি সহায় নাপালোঁ। এই ধৰণৰ আপোনালোকৰ টেনশ্যন হ'ব পাৰে। তাৰ প্ৰতি অলপ ধ্যান ৰাখিব পাৰিব লাগিব। ধৰ্ম কৰ্মৰ ক্ষেত্ৰত বিশেষ ভাল। আপোনালোকে এইখিনি সময়ছোৱাত মেডিটেশ্যন বা অকাল্টিজিমৰ ক্ষেত্ৰত যদি জড়িত হৈ আছে বহুত বেছি বেনিফিটেড হ'ব পাৰিব। প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত চালে বৰ্তমান সময়ছোৱাত লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত যথেষ্ট ভাল। 23 তাৰিখলৈকে বিশেষ ভাল দেখা গৈছে। 23 তাৰিখৰ পিছৰ সময়ছোৱাত অলপ কনফিউজন, খং ৰাগ, দৌৰাদৌৰিৰ কাৰণে ৰিলেশ্যনশ্বিপ পৰ্যন্ত ব্ৰেকআপ হৈ যাব পাৰে। অলপ ধ্যান ৰাখিব 23 তাৰিখৰ পিছৰ সময়ছোৱাত নিজৰ লাভ ৰিলেশ্যনশ্বিপ বিষয় যিসকল বিশেষকৈ অবিবাহিত আছে তেওঁলোকৰ কাৰণে কৈছোঁ অলপ বেছি সাৱধান হওক। হনুমান চালিচা পঢ়া কৰক। হনুমান চালিচা পঢ়িলে আপোনালোকৰ কাৰণে নিশ্চয় বেনিফিটেড হ'ব। যিসকল বিবাহিত আছে তেওঁলোকে এইখিনি সময়ছোৱাত নিজৰ পতি বা পত্নীৰ ফালৰ পৰা সহায়ত আপোনালোকে বেনিফিটেড হ'ব পাৰিব। ইয়াতে এইটো বৃহস্পতিৰ ওপৰত ৰাহুৰো দৃষ্টি আহি আছে। ৰাহুৰ দৃষ্টিটো থকাৰ কাৰণে কিছুমান কনফিউজন হ'ব। নিজৰ পতি বা পত্নীৰ সৈতে কিছুমান সন্দেহ ভাৱৰ কাৰণে প্ৰব্লেম ক্ৰিয়েট হ'ব পাৰে। তাৰ প্ৰতি অলপ ধ্যান ৰাখিব পাৰিব লাগিব। সাধন শিক্ষাৰ ক্ষেত্ৰত বহুত ভাল। সময়তকৈ অলপ বেছি আপোনালোকে টাইম দিব লাগিব। তাৰমানে যিমানখিনি প্ৰয়োজন তাতকৈ অলপ বেছি সময় দিব লাগিব পঢ়া শুনাৰ ক্ষেত্ৰত। যদি আপোনালোকে মেথছ ৰিলেটেড ক্ষেত্ৰত বা গণিত ৰিলেটেড ক্ষেত্ৰত যদি প্ৰব্লেম পাই আছে, ঘৰৰ পশ্চিম পিনে থকা ৰুমত থাকি পঢ়িব পাৰিলে বহুত ভাল। উত্তৰ পূব মুখ কৰি পঢ়িব আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব পাৰিব।
এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত 23 তাৰিখলৈকে এক্সেলেণ্ট দেখা গৈছে। তাৰ পিছৰ সময়ছোৱাত আকৌ ক'ম যে 23 তাৰিখৰ পিছৰ সময়ছোৱাত আপোনালোকৰ অলপ অধৈৰ্যত বৃদ্ধি হ'ব, কনফিউজন কিছুমান আহি থাকিব, বাহিৰা কথাই অলপ ডিষ্টাৰ্ব কৰি থাকিব। উচ্চ শিক্ষাৰ ক্ষেত্ৰত যিসকলে গৱেষণা কৰি আছে তেওঁলোকৰ কাৰণে বহুত ভাল। এইখিনি সময়ছোৱা আপোনালোকে নিশ্চয় বহুতেই ভাল ৰিজাল্ট পাব পাৰিব। এনালিটিকেল এবিলিটি আপোনালোকৰ বহুত ভাল দেখা গৈছে। চ' আজিৰ এই ভিডিঅ'টোত আমি জানিলোঁ ধনু ৰাশিৰ ব্যক্তিসকলৰ বাবে ফেব্ৰুৱাৰী মাহটো কেনেকুৱা যাব। ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্টত নিশ্চয় জনাব। আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।